सरकार go back BJP सरकार go back रास्ता আমাক লাগিবই দিবই লাগিব নহলে ভোট নিদো रास्ता আমাক লাগিবই শদিয়া বিধানসভা সমষ্টিৰ গাখীৰভেটি পঞ্চায়তৰ অন্তৰ্গত মিচিমিকাটা নামৰ গাঁওখনত মই আজি উপস্থিত হৈছোহি আৰু মোৰ পাছফালে গোটেই গাঁওবাসী আজি ওলাই আহিছে আৰু কাৰণ তেওঁলোকৰ এই গাঁওখনৰ মূল পথটোৱে অতি জৰাজীৰ্ণ আৰু বিগত বৰ্ষসমূহত পঞ্চায়ত প্ৰতিনিধিয়ে হওক জনপ্ৰতিনিধিয়ে হওক এই পথ মেৰামতিৰ নামত তেওঁলোকে শিলগুটি এটা নেপেলোৱাৰো অভিযোগ উত্থাপিত হৈছে আৰু মই প্ৰথমতে পথটো দেখুৱাই ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ ভিডিঅ' জাৰ্ণালিষ্ট মুন্না আছে মুন্নাই দেখুৱাই আছে এই পথটো আৰু আজি গাঁওবাসী এনেদৰে ওলাই আহিছে তেওঁলোকৰ অভাৱ অভিযোগ বহুত আছে আৰু ND24 হৈ তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে আহিছোঁ দাদা আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনালোকে মূল পথটোৰ সমস্যাত ভুগিছে কেনেকুৱা ধৰণৰ কেতিয়াৰ পৰা আপোনালোকে আবেদন নিবেদন কৰিছিল আৰু কি কয় তেওঁলোকে আমি বিজেপি চৰকাৰ জন্ম নোহোৱাৰ আগৰ পৰাই তাৰমানে আমাৰ ইয়াত এই অঞ্চলত কংগ্ৰেছ চৰকাৰ থাকোঁতেই আমি তেওঁলোকৰ লগত বহুত যোগাযোগ কৰিছিলোঁ কিন্তু এই পথটোৰ কাৰণে আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ স্কুল যোৱাৰ পৰা মানে হস্পিটেলৰ পৰা আদি কৰি গোটেই কষ্ট ভুগি আছিল সেইকাৰণে তেওঁলোকৰ লগত আমি যোগাযোগ কৰিছিলোঁ ৰাস্তাৰ নামত অকণমান ক'ৰবাত জব কাৰ্ডৰ নামত অলপ মাটি চাটি পেলাই পিনে ৰাস্তা এনেকৈ থৈ দিয়া তাৰপাছত আমি তেওঁলোকক বহুত আপত্তি কৰিছিলোঁ নথি পত্ৰ দিছিলোঁ যেতিয়া বিজেপি চৰকাৰ আহিলে তেওঁ তাৰপাছত মানে এইবোৰ কাণসাৰ নিদিয়া হ'ল বৰ্তমানে য'ত ত'ত শিলগুটি 2-4টা পৰিলেগৈ আমাৰতো লোকেল বাগান আছে সেই বাগানে এইবোৰ 2-4টা শিলগুটি পেলাই এতিয়া গাড়ী অনা নিয়া কৰি আছে নহ'লে চৰকাৰৰ ফালৰ পৰা ইয়াত একো তেনেধৰণৰ সেই ৰাস্তা পদূলি তোমালোকে সুবিধা পোৱা নাই আৰু আপোনালোকৰ পঞ্চায়ত কি পৰে আমাৰ গাখীৰভেটি গাঁও পঞ্চায়ত গাখীৰভেটি গাঁও পঞ্চায়তৰ সভানেত্ৰী বা সভাপতিৰ নাম কি অৰুমণি সোণোৱাল কোনো ধৰণৰ তেওঁ কাণসাৰ দিয়া নাই কাণসাৰ দিয়া নাই আৰু আপোনালোকে কোনোবা দিনা আপোনালোকৰ গাঁৱত বিধায়ক বা সাংসদ আহি উপস্থিত হৈছেই নেকি বিধায়ক কেতিয়াবা আহিছিলে ইলেকশ্যনৰ আগত তাৰ ইলেকশ্যন যেতিয়া হৈ যায় ভোট দিয়া হৈ যায় তাৰপাছত তেওঁলোকে ইয়াত নোহোৱা হৈ আৰু নহা হৈ যায় আৰু সাংসদগৰাকীৰ নাম কি আপোনালোকৰ সাংসদগৰাকী প্ৰধান বৰুৱা তেওঁ বৰ্তমানলৈকে আমি এই অঞ্চলত তাৰ ছবিটোকে দেখা নাই মানে আজিলৈকে চেহেৰাই দেখাই নাই আৰু যিহেতু আগন্তুক লোকসভা নিৰ্বাচন আহি আছে আপোনালোকৰ ভূমিকা কি হ'ব আমি আমাৰ পথৰ যদি কোনো উন্নতিকৰণ নহয় ৰাস্তা পকীকৰণ নহয় তেতিয়াহ'লে আমি সকলোৱে মিলি আমি ভোট বৰ্জন কৰিম বুলি পিনে আমি সকলো ৰাইজ ফালৰ পৰা আমি এটা সুবিধা ৰাখি থৈছোঁ সিদ্ধান্ত লৈছে সিদ্ধান্ত লৈছোঁ আৰু ভোট বৰ্জনৰ দৰে হুংকাৰ প্ৰদান কৰিছে আৰু এই পথটো কোনকেইখন গাঁও সংযোগ কৰিছে আমাৰ নদলুজানৰ পৰা আমাৰ দাইচা বাগানৰ পৰা আকৌ ইপিনে কিমান কিলোমিটাৰমান দৈৰ্ঘ্য আমাৰ 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰ আৰু জনসংখ্যা কিমান আছে গাঁওখনৰ জনসংখ্যা আমাৰতো 1000 ভোট আছে 1000 ভোট আৰু 1000 ভোটাৰে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে মহিলাসকলো আছে তেওঁলোকৰ পৰাও কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ অসুবিধাৰ মুখামুখি হ'বলগীয়া হয় এই যেতিয়া বাৰিষাৰ সময় হয় বহুত অসুবিধা হয় নিশ্চয়কৈ এয়া মহিলাসকল আছে আৰু যথেষ্ট সংখ্যক এগৰাকী এটা পাইছোঁ কেনে বুলি কৈয়ে আছোঁ নাহে ঘৰ আহিব দূৰা আহিব ক'ৰবাত কি পকা ঘৰ আহিব আজিলৈকে পোৱাই নাই ঘৰ দূৰা আলি পোৱা নাই ঘৰ পোৱা নাই একো নাপায় মানুহ চবে পাই আছে এইবাৰ কি হ'ব আকৌ নিৰ্বাচন আহি আছে ইলেকশ্যন আহি আছে ভোট দিবনে আপোনালোকে ভোট দিয়ে আছোঁ হাতত দে বুলি কৈছে হাতত দিছোঁ ভৰিত দে বুলি কৈছে ভৰিত দি আছোঁ মানে বস্তু পোৱা নাই এইবাৰ কি কৰিব ৰাস্তা নহ'লে ভোট নিদিওঁ গোটেই গাঁওবাসীয়ে এনেদৰে তেওঁলোকে ক্ষোভিত হৈ পৰিছে যে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন চৰকাৰ গঠন হৈছে কিন্তু আজি কোপতি তেওঁলোকৰ যি সমস্যা এই মূল পথটোৱে তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে আৰু এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু কোনো এখন চৰকাৰ বা কোনো এজন জনপ্ৰতিনিধিৰ সুবুদ্ধি উদয় নহ'ল যে এই ৰাস্তাটো নিৰ্মাণ কৰি দিব লাগে 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় 3-4খন গাঁও সংযোগ কৰা এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত জনপ্ৰতিনিধিয়ে বা আমাৰ এই প্ৰতিবেদন দেখাৰ পাছত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয় হৈ পৰিব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত